নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা নতুন এটা চেনেল আৰম্ভ কৰিছোঁ। আজি বাইদেউ ঘৰলৈ আহিছিলোঁ। বাইদেউহঁতৰ ফুলনিখন দেখি ইমান ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ এইটোৰ পৰাই আৰম্ভ কৰি দিওঁ আৰু বুলি পেলাই ভিডিঅ' কৰিলোঁ। চাব, আপোনালোক সকলোৱে চাব কেনেকুৱা পালে ফুলনিখন বাইদেউহঁতৰ। যদি ভাল পায় ভাল কমেণ্ট দিব। আৰু প্ৰথম কৰিছোঁ, নাজানিবও পাৰোঁ, কিবা ভুল হ'বও পাৰে, বেয়া কমেণ্ট নিদিব দেই। লাইক শ্বেয়াৰ কৰিব। আজি বাইদেউহঁতৰ ঘৰত ঢেকীয়া শাকখিনি আকৌ মোকেই ভাজিবলৈ ক'লে, সেইকাৰণে এই কাটি কুটি ল'লোঁ। ঢেকীয়া শাকখিনি এয়া পিঁয়াজো কাটি ল'লোঁ, লৈ পেলাই এয়া ভাজিখিনি বহাই দিম এতিয়া। সেয়া ভাজিখিনি হ'বই এতিয়া আৰু বহাই দিছোঁ। হ'বই এতিয়া। কেনেকুৱা পায় আৰু ইমান ভালকৈ মই বনাব নাজানো বাৰু, তথাপিও বনাব দিছে যেতিয়া এয়া ভাত সাজ হৈ গ'ল। ঢেকীয়া শাক আজি নিৰামিষ।